জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে আজিৰে পৰা ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী এই মুহূৰ্তত প্ৰতিবাদ অব্যাহত আছে তিনিচুকীয়াত এই মুহূৰ্তত সতীৰ্থ সাংবাদিক বিশ্বজিৎ ফুকন আমাৰ সৈতে লাইভত সংযুক্ত হৈছে বিশ্বজিৎ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছো এই মুহূৰ্তত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে আজিৰে পৰা ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ আৰম্ভ কৰিছে এই মুহূৰ্তত সবিশেষ পৰিৱেশটো দেখাওক হয় বিশ্বজিৎ আমি আপোনাৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিছোঁ কাৰিকৰী কাৰণত এই মুহূৰ্তত আপোনাৰ পোনপটীয়া সম্প্ৰচাৰ কিছু বাধা আহিছে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ কাষলৈ যোৱাৰ যত্ন কৰিম এই মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাই ল'ব বিচাৰিছোঁ এয়া আপোনালোকে দেখিছে আজিৰে পৰা ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু জনজাতিকৰণৰ দাবীক লৈ সৰব হৈ পৰিছিল দল সংগঠন আৰু ৭২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈছিলে গতিকে আমি এই তিনিচুকীয়াৰ পৰা আমাৰ যি মটক জনগোষ্ঠীৰ ৰাইজৰ যি আন্দোলন সেই আন্দোলন কিন্তু আমি আৰম্ভ কৰিছোঁ আৰু আপোনালোকে দেখিব যে পৰৱৰ্তী সময়ত তিনিচুকীয়া ডিব্ৰুগড় আমাৰ মটক জনগোষ্ঠীৰ অধ্যুষিত ৭খন জিলা আমাৰ প্ৰতিবাদ সাব্যস্ত হ'ব আৰু তিনিচুকীয়াত আমি জোৰামদল কাৰ্যসূচী লৈছোঁ আৰু আমাৰ যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন আছে সেই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ আমি নিজাববীয়াকৈ হাতত প্ৰচেষ্টা লৈছোঁ যাতে সেই কীৰ্তিচিহ্নসমূহ আমি উদ্ধাৰ কৰিব পাৰোঁ গতিকে অহা ২৬ত আমি প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছোঁ অহা ২৬ৰ পূৰ্বে যদি মটক জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে আমি ভোটৰ অংকৰে এইখন চৰকাৰক আমি হেঁচা দিবলৈ আমি সাজু হৈছোঁ চৰকাৰে যিহেতু ১২৫ কোটি টকা দিছে মটক জনগোষ্ঠীক এই ১২৫ কোটি টকা দিয়াৰ পিছত এতিয়া আন্দোলনটো কৰোবাৰ সময়ত স্থিমিত হৈ যাব নেকি চাওক আমি মটক যুৱ ছাত্ৰ সন্মিলনে আমি ধাৰাবাহিকভাৱে জনজাতিকৰণৰ ক্ষেত্ৰত আন্দোলন কৰি আছোঁ আৰু বিজেপি চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক আশ্বাস দিছিলে যে লোকসভা নিৰ্বাচনৰ পাছতেই মটক জনগোষ্ঠী আৰু মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম যিহেতু মটক আৰু মৰাণৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ কোনো আপত্তি নাই বুলি তেখেতে আমাক মন্তব্য আগবঢ়াইছিলে সেইকাৰণে আমি কিছু সময় বাদ চালোঁ ইয়াৰ পিছত তেখেতে ক'লে যে অন্ততঃ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আপোনালোকক জনজাতি মৰ্যাদা প্ৰদান কৰিম কিন্তু মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতি আজি ভুৱা প্ৰতিশ্ৰুতি এইখন চৰকাৰ মুখ্যমন্ত্ৰী এজন মিঠাচাৰী ব্যক্তি চৰকাৰখন এখন মিঠাচাৰী চৰকাৰ গতিকে আমি প্ৰথম অৱস্থাত আজি শিথিল কাৰ্যসূচী লৈছোঁ আমাৰ কাৰ্যসূচী আমি ইয়াৰ পাছত কিন্তু জংগী কাৰ্যসূচী ল'ম আমি ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবে যি আন্দোলন এই আন্দোলন কিন্তু আমাৰ অব্যাহত থাকিব আগন্তুক সময়ত যদি নিৰ্বাচন সমাগত নিৰ্বাচনলৈ বৰ বেছি সময় নাই পুনৰ আকৌ আপোনালোকক আলোচনালৈ যদি মাতে বা নিৰ্বাচনৰ আগমুহূৰ্তত যদি জনজাতিকৰণ নিদিয়ে কি হ'ব এইটো একদম স্পষ্ট কথা ইয়াত বিজেপি চৰকাৰ অসমত আছে বিজেপি চৰকাৰ কেন্দ্ৰত আছে আটাইতকৈ অসমৰ এজন চতুৰ আমি দূৰদৰ্শী বহুত ধৰণে জনপ্ৰিয় তেনেদৰে অভিহিত কৰা মুখ্যমন্ত্ৰী এজন আজি অসমত বহি আছে মটকৰ যি খিলঞ্জীয়া ভূমিপুত্ৰ তেখেতসকলৰ স্বাৰ্থক লৈ পেলাই তেখেতসকলৰ ন্যায্যতাক লৈ তেখেতে হেতালি খেলিব আলোচনালৈ মাতিব আলোচনা কৰিব এইবিলাক এতিয়া সময় নাই এতিয়া সংগ্ৰাম বেলেগ পৰ্যায়ত হ'ব সেইটো অসম চৰকাৰ ভাৰত চৰকাৰে বুজি পোৱা ভাল সংগ্ৰামত কেতিয়াও কম্প্ৰমাইজ নাথাকে মটক জনগোষ্ঠীক জনজাতি মৰ্যাদা ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত প্ৰদান কৰিবই লাগিব হয় এটা কথা ক'ব লাগিব যিহেতু মটক মৰাণ জনগোষ্ঠীয়ে এতিয়া আন্দোলনৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে ঘোষণা কৰিছে যোৱাকালি মৰাণ হয় বিশ্বজিৎ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সামগ্ৰিকভাৱে পৰিৱেশটো তুলি ধৰিলে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে আৰু জনজাতিকৰণৰ দাবীটো সৰ্বস্তৰত উত্থাপন কৰাৰ বাবে আগন্তুক সময়ছোৱাত তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে